নমস্কাৰ বন্ধু-বান্ধৱীসকল অসম চৰকাৰৰ তৰফৰ পৰা এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন আকৌ অনলাইন কৰিব দিছে। এতিয়া বহুতৰে মাজত বিভ্ৰান্তিৰ সৃষ্টি হৈছে যে আমি এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন আগতে অনলাইন কৰিছিলোঁ আৰু অনলাইন কৰি কেনে আমি আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ লগতে যিকোনো ধৰণৰ চৰকাৰী চাকৰিত আমি এপ্লাই কৰিলোঁ। এতিয়া আমাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন যদি নতুনকৈ বনায়ো আমি চাকৰি নাপাম নেকি বা সেইবোৰ অনলাইন কৰাবিলাক কি হ'ব এনেকুৱা ধৰণৰ বহুতৰে মনত কুৱেশ্যন আছে। গতিকে কুৱেশ্যন এনচাৰ লৈ আপোনালোকৰ মাজত মই উপস্থিত হৈছোঁ। বিশ্বাসী বন্ধু আপোনালোকে চাই আছে বিশ্বাসী বন্ধু অতি গুৰুত্বপূৰ্ণ ভিডিঅ'। বন্ধু-বান্ধৱীসকল চৰকাৰৰ তৰফৰ পৰা নতুনকৈ জাননী বুলি ক'ব লাগিব এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডবোৰ আপোনালোকৰ নতুনকৈ অনলাইন কৰিব দিছে। যিসকলৰ আগতে অনলাইন এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন অফলাইনৰ পৰা অনলাইন কৰিছে তেওঁলোকেও ইয়াতে অনলাইন কৰিব লাগিব নেকি? তেওঁলোকেও অনলাইন কৰি কি কৰিব লাগিব? যদি আপোনাৰ হাতত অলৰেডি এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন আছে তেতিয়াহ'লে আপোনালোকে কি কৰিব, কোনটো ৱেবছাইটত যাব বা কেনেকৈ আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন আকৌ পুনৰাই সেইটো নাম্বাৰতে কেনেকৈ পাব? আপোনালোকে সঠিক ভিডিঅ'ত আহিছে। যদি ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই তেনেহ'লে গম পাব আপোনালোকে কেনেকৈ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন আগৰ নাম্বাৰটোতে আপোনালোকে পুনৰাই পাব। আৰু নতুনকৈ যিহেতু চৰকাৰে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন অনলাইন কৰিব দিছে, কিয় কৰিব দিছে, ইয়াত কি কি আপোনালোকে নতুনকৈ ডিটেইলছ ভৰাব লাগিব সবিশেষ মই আপোনালোকক এইটো ভিডিঅ'ত কৈ আছোঁ। গতিকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰিব। এতিয়া আহকচোন আমি মেইন ৱেবছাইটলৈ লৈ যাওঁ। এতিয়া মোক বহুতে সুধি আছে আমি এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন ৰেজিষ্ট্ৰেশ্যন কৰিছিলোঁ, ক'ত কৰিছিলোঁ? আপোনাৰ সেৱা সেতু ৱেবছাইটৰ দ্বাৰা ৰেজিষ্টাৰ কৰিছিলোঁ। এতিয়া আপুনি যদি এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন পুনৰাই আকৌ সেৱা সেতুৰ ৱেবছাইটৰ দ্বাৰাই আপুনি যদি ৰেজিষ্টাৰ কৰিব বিচাৰে আপোনালোকৰ হাতত আধাৰ কাৰ্ডখন থাকিব লাগিব আৰু আপুনি সেৱা সেতুত আপোনাৰ প্ৰমাণ তাতে ৰেজিষ্টাৰ হৈ থাকিব লাগিব। আপুনি মেইন সেৱা সেতুৰ ৱেবছাইটলৈ আহিব। তাৰপিছত কি কৰিব লাগিব মই কৈ আছোঁ। আপুনি এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন যদি আগতে বনাইছে তথাপিও আপুনি ইয়াতে অনলাইন কৰিব লাগিব। আৰু আগৰ নাম্বাৰটোত যদি আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জখন পাব বিচাৰে তেতিয়াহ'লে আপোনালোকে ইয়াতে কি কৰিব লাগিব, আপুনি ৰেজিষ্ট্ৰেশ্যন বুলি এটা অপশ্যন পাব। ৰেজিষ্ট্ৰেশ্যন অপশ্যনটো আগতে বহুতে সুধিব পাৰে মোক, আগতে কৰিছিলোঁ মই যেতিয়া অফলাইনৰ পৰা অনলাইন কৰিছিলোঁ। এতিয়া বন্ধু-বান্ধৱীসকল আপুনি সেইটো নাম্বাৰতে পাবলৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। যদিহে আপুনি এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন আপোনালোকে ক'তো আবেদন কৰা নাছিলে আগতে, তেনেহ'লে নতুনকৈ যদি আবেদন কৰিব বিচাৰে তেনেহ'লে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন অফ এমপ্লয়মেণ্ট ছিকাৰ বা এমপ্লয়মেণ্ট এক্সচেঞ্জত আপুনি কৰিব পাৰে। অন্যথা আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ইয়াতে কৰিবলৈ হ'লে আপোনাৰ কি কি ডকুমেণ্টছ লাগিব মই কৈ দিছোঁ। ডকুমেণ্টছ আপোনাৰ লাগিব এজ প্ৰুফৰ কাৰণে বাৰ্থ চাৰ্টিফিকেট বা HSC এডমিট কাৰ্ড বা স্কুল চাৰ্টিফিকেট হ'লে হ'ব। প্ৰুফ অফ ৰেচিডেঞ্চি আপোনালোকৰ লাগিব আধাৰ কাৰ্ডখন। পাৰ্মানেণ্ট এড্ৰেছ উইদিন দ্য ষ্টেট অফ আছাম উইল বি এলাউড টু আপোনাৰ যিখন ঠাইত থাকে তাৰে আপোনাৰ এড্ৰেছ প্ৰুফ লাগিব। ড্ৰাইভিং লাইচেঞ্চ হ'লে হৈ যাব। এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেট আপুনি গোটেইখিনি ইয়াতে দিব লাগিব। কাষ্ট চাৰ্টিফিকেট দিব লাগিব। ইন কেছ PWD চাৰ্টিফিকেট যদি আছে আপুনি দিব লাগিব। এডিশ্যনেল কোৱালিফিকেশ্যন চাৰ্টিফিকেট আছে যদি আপুনি দিব লাগিব। ডকুমেণ্টছ টু প্ৰুফ কাৰেণ্ট এমপ্লয়মেণ্ট ষ্টেটাছ আপুনি যদি বৰ্তমান নতুনকৈ কি কি সোমাব লাগে ইয়াতে চাওক। আগতে আপোনালোকে কি কৰিছিল এইকেইটা অপশ্যন স্কিপ কৰিছিল। আপুনি যদি ক'ৰবাত চাকৰি কৰি আছে তেনেহ'লে আপুনি ষ্টুডেণ্ট বুলি আগতে অনলাইন কৰি থৈ দিছিল, কিন্তু এতিয়া তেনেকৈ কৰিলে নহ'ব। চৰকাৰৰ তৰফৰ পৰা এইটো নতুনকৈ আপডেট আহিছে। কাৰণ যিসকল বন্ধু-বান্ধৱীয়ে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডত নিজৰ তথ্য পাতি লুকুৱাই কেনে এবাৰ বহুতে ADARIত এপ্লাই কৰিছে বা যোৱাবাৰো এপ্লাই কৰিছিল, তেওঁলোকে কি কৰিছে, তেওঁলোকে হাই কোৱালিফাইড কিন্তু তেওঁলোকৰ যি কোৱালিফিকেশ্যন সেয়া লুকুৱাই 10 পাছ কৰি কেনে যি বহুতো চাকৰি তেওঁলোকে কৰি আছে আৰু সঠিক যোগ্যতা থকা ব্যক্তিয়ে সেই চাকৰিৰ পৰা বঞ্চিত হৈছে। গতিকে চৰকাৰৰ এইটো এটা পদক্ষেপ, যিহেতু ইয়াৰ দ্বাৰা আপোনালোকে যদি সঠিক তথ্য ইয়াতে প্ৰদান কৰে তেনেহ'লে ইয়াৰ পৰা আপোনাৰ লাভৱান হ'ব। কিয় লাভৱান হ'ব? আপোনাৰ যদি যোগ্যতা আছে, আপোনাৰ যদি কোৱালিফিকেশ্যন আছে আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচৰ পৰা আপোনাক হায়াৰ কৰা হ'ব জবৰ কাৰণে। গতিকে নতুনকৈ এটা অপৰচুনিটি তেওঁলোকে দিছে। গতিকে আপোনালোকে যদি সঠিক ডকুমেণ্টছ সঠিক তথ্য যদি ইয়াত ডাটা যদি এণ্ট্ৰি কৰে তেনেহ'লে আপোনালোকে এটা চাকৰি আপোনালোকে ভৱিষ্যতে নিৰাশ হ'ব নালাগে। এমপ্লয়মেণ্ট এক্সচেঞ্জৰ পৰাও সুবিধা এটা দিয়া হ'ব বুলি তেওঁলোকে উল্লেখ কৰিছে। গতিকে আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জত এইবাৰ যদি ক'ৰবাত জব কৰি আছে আপুনি জব ডিটেইলছ ভৰাব, ক'ৰবাত কৰি আছে বা আপুনি বাদ দিলে কিন্তু আপুনি সেই কামটোত স্কিল আছে বা এক্সপিৰিয়েঞ্চ আছে, এক্সপিৰিয়েঞ্চখিনিও আপুনি ইয়াতে ভৰাব লাগিব।
তাৰ পিছত এইকেইটা অপশ্যন আপোনালোকে চাওক এইকেইটা অপশ্যন আগতে দিয়া নাছিল যে ডকুমেণ্টছ টু প্ৰুভ কাৰেণ্ট এমপ্লয়মেণ্ট ষ্টেটাছ আপুনি যদি ক'ৰবাত এমপ্লয় হিচাপে কাম কৰি আছে এইখিনি তথ্য অকল এমপ্লয়ৰ কাৰণে ষ্টুডেণ্টসকলে ভৰাব নালাগে কাৰণ তেওঁলোকে জব যিহেতু কৰাই নাই তেওঁলোকে ষ্টুডেণ্ট বুলি দিলে হ'ল যদি আপুনি ক'ৰবাত জব কৰি আছে আপুনি ষ্টুডেণ্ট দিলে নহ'ব বা আপুনি যদি কিবা বিজনেছ কৰি আছে আপুনি সঠিক বিজনেছ ডিটেইলছ ট্ৰেড লাইচেন্স সকলোবোৰ ইয়াতে ভৰাব লাগিব কিয় ভৰাব লাগিব কৈছোঁ কাৰণ সেইখন আপোনাৰ মেইনলি এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড হৈ উঠিব আপোনাৰ ইন ফিউচাৰ এটা প্ৰুফৰ কাৰণে অ'কে নহ'লে আপোনাৰ হাতত যিবিলাক তথ্য থাকে এমপ্লয়মেণ্ট এক্সচেঞ্জত সেইবিলাক তথ্য বহুতৰে নাথাকে কাৰণ আপুনি যদি বিজনেছমেন আপোনাৰ যদি প্ৰফেচনেল কোৱালিফিকেশ্যন আছে বা আপোনাৰ যদি স্কিল আছে তেনেহ'লে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডত যদি আপুনি 10 পাছ কৰি থৈ দিয়ে ইন ফিউচাৰত যদি কিবা তেনেকুৱা হাই লেভেলৰ জব যদি ওলায় বা আপুনি যদি সেই যোগ্যতা জবটো পাবলৈ আপোনাৰ তাতে তথ্য কি থাকি যাব 10 পাছ বুলি থাকি যাব আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচাৰে আপোনাক মাত্ৰ মেট্ৰিক পাছ বুলি আপোনাক সেই কামৰ পৰা বঞ্চিত বা সেই কামটো নিদিব কিন্তু আপুনি আচলতে সেই কামৰ যোগ্য গতিকে সেই হেতুকে আপোনালোকে কি কৰিব ইয়াতে সঠিক ডকুমেণ্টছবোৰ আপোনালোকে আপলোড দিব তাৰপিছত আপোনাৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটখন বিচাৰিছে এবাৰ যদি আছে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটখন দিব কাৰণ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটখন আপোনাৰ বিশেষ কাম আহে ভৱিষ্যতৰ কিবা এটা ভাল কাম পাবলৈ অ'কে তাৰপিছত আপুনি নন ক্ৰিমিনেল লয়াৰ চাৰ্টিফিকেট যদি আছে আপোনাৰ ইয়াতে ভৰাব পাৰে আধাৰ কাৰ্ডখন আপুনি ভৰাব পাৰে এইটো নন মেণ্ডেটৰী আৰু আণ্ডাৰটেকিং ফ্ৰম পেৰেণ্টছ লিগেল গাৰ্জেন্স এপ্লিকেশ্যন অল বিলো 8 ইয়াৰ্ছ যদি আপোনাৰ 18 বছৰ তলত কাৰোবাৰ আপুনি আপোনাৰ ল'ৰা ছোৱালীৰ হৈ এমপ্লয়মেণ্ট এক্সচেঞ্জখন এপ্লাই কৰিব বিচাৰে তেনেহ'লে সেইটো পেৰেণ্টছৰ গাৰ্জেনত হ'ব আৰু ফৰ নন আধাৰ বেষ্ট ৰেজিষ্ট্ৰেশ্যন আপোনালোকে যদি আধাৰ KYC কৰি এমপ্লয়মেণ্ট এক্সচেঞ্জখন যদি আপুনি বনায় তেনেহ'লে লগে লগে এক্সচেঞ্জ কাৰ্ডখন আপোনালোকে লাভ কৰিব কিন্তু আপোনালোকে ইয়াতে চাওক এটা অপশ্যন দিছে উইদাউট আধাৰ আপুনি এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন অনলাইন কৰিব পাৰে কিন্তু উইদাউট আধাৰ যদি আপুনি এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন অনলাইন কৰে ইয়াতে হয়তো অপশ্যনটো আছে কিন্তু আপোনাৰ মেইনলি মই কৈছোঁ আপুনি অনলাইন এপ্লাই উইথ আধাৰে কৰিব কাৰণ এইটো ৰিকমেণ্ড দিছে আগতে এপ্লাই উইদাউট আধাৰ বা আধাৰ কাৰ্ড নাথাকিলে আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন আপোনালোকে আগতে পাইছিল কিন্তু বৰ্তমান আপুনি অনলাইন কৰিলে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন উইদাউট আধাৰে নাপায় আপোনালোকে তেতিয়া হাতত আধাৰ কাৰ্ডখন লাগিব এপ্লাই উইথ আধাৰত আপোনালোকে ৰিকমেণ্ড কৰিছে কাৰণ তেওঁলোকে আপোনালোকৰ সঠিক ডিটেইলছসমূহ আধাৰ কাৰ্ডৰ জৰিয়তে লৈ ল'ব পাৰে গতিকে সেই হেতুকে আপোনালোকে এপ্লাই উইথ আধাৰ কৰিব আপোনাৰ প্ৰচেছ ডিটেইলছ সবিশেষ ইয়াতে দিছে আপোনালোকৰ মেনুৱেল আছে পঢ়িব পাৰিব আপুনি সেৱা হেতু ৱেবছাইটত আহিব সেৱা হেতু ৱেবছাইটত আহি এপ্লাই উইথ আধাৰ কৰি দিব এপ্লাই উইথ আধাৰ কৰি দিয়াৰ লগে লগে আপোনালোকৰ মেইন ক্ৰমত আহি যাব ক্ৰমত অহাৰ পিছত আপোনালোকে সেৱা হেতু ৱেবছাইটত আপুনি লগইন হ'ব লাগিব বা ৰেজিষ্টাৰ কৰা নাই যদি ৰেজিষ্টাৰ কৰি ল'ব লাগিব তাৰপিছত আপুনি এমপ্লয়মেণ্ট এক্সচেঞ্জৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু বহুতে মোক সুধি আছে যে মোৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন ৰেজিষ্ট্ৰেশ্যন হৈ আছে মই আকৌ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিম নে নোৱাৰিম নিশ্চয়কৈ পাৰিব আপুনি সেৱা হেতুত আহি ৰেজিষ্ট্ৰেশ্যন এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড বুলি মাৰি দিব আপোনাৰ আহি যাব ইয়াতে চাওক ইয়াতে আপোনাৰ অপশ্যন এটা আছে চিটিজেনত আপুনি ক্লিক কৰিব লাগিব ক্লিক কৰাৰ লগে লগে ইয়াতে চাওক এটা অপশ্যন আহিছে ক্লিক হেয়াৰ ফৰ লগইন এণ্ড ৰেজিষ্ট্ৰেশ্যন গাইডলাইন আপোনাৰ গাইডলাইনখিনি ইয়াতে আহি যাব লগইন আৰু ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব লাগে যদি আপুনি নাজানে ইয়াতে আপোনালোকে চাব পাৰিব আৰু অন্যথা আপুনি লগইন আৰু ৰেজিষ্ট্ৰেশ্যন যদি সকলোবোৰ জানে আপোনালোকে ইয়াতে ক্লিক কৰি দিব ক্লিক কৰিলে আপুনি লগইন এণ্ড ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব তাৰপিছত আমি লগইন এণ্ড ৰেজিষ্ট্ৰেশ্যনত আহিলোঁ অলৰেডি যদি আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কৰি থৈ দিয়া আছে মেৰি পেহচান যিটো ই প্ৰমাণ তাতে ৰেজিষ্টাৰ কৰিব লাগিব তাৰপিছত আপোনালোকে ই প্ৰমাণ ৰেজিষ্টাৰ কৰাৰ পিছত আপুনি ইয়াতে আহি আপুনি ৰেজিষ্টাৰ কৰি ল'ব পাৰিব তো আশা কৰোঁ আপোনালোকে বুজি পালে যে কি কাৰণে চৰকাৰে এইটো পদক্ষেপ লৈছে চৰকাৰৰ এই পদক্ষেপটো আপোনালোকে ভাল লাগিছে নে বেয়া লাগিছে মোক সেইটো কৰিবলৈ নাপাহৰিব আৰু ইয়াৰ জৰিয়তে আপোনালোকৰ কোনো লোকচান নহয় বৰঞ্চ লাভে হ'ব কাৰণ আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জত যদি সঠিক ডিটেইল আপোনালোকে ভৰাই তেনেহ'লে ইন ফিউচাৰত আপুনি জব এটা পোৱাৰ সুযোগ পাব যিকোনো ধৰণৰ সা সুবিধা আপোনালোকে লাভ কৰিবলৈ সুবিধা হ'ব কিয়নো আপোনালোকৰ তথ্য পাতি সঠিকভাৱে আপোনালোকে লাভ কৰিব কিয়নো এমপ্লয়মেণ্ট এক্সচেঞ্জত যদি আপুনি 10 পাছ কৰি থৈ দিয়ে ইন ফিউচাৰত যদি আপোনালোকে গম পায় যে আপুনি হায়াৰ কোৱালিফাইড বা সেইটো জবৰ কাৰণে আপুনি নহয় তেনেহ'লে আপোনালোকৰ কেছ হোৱাৰো সম্ভাৱনা থাকে গতিকে সেইবোৰ নকৰাই ভাল যিহেতুকে এটা উচিতভাৱে তেওঁলোকে এটা পদক্ষেপ আগবঢ়াই দিছে আপোনালোকৰ সুবিধাৰ নিমিত্তে গতিকে আপোনালোকে এইটো লাভ কৰক আৰু আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে যদি কিবা সুধিব লগা আছে মোক সুধিব পাৰে কাৰণ আপোনাৰ বিশ্বাসী বন্ধু সদায় আপোনালোকৰ মাজত আছে ইয়াৰ মাজতে কেইটামান কথা কৈ দিওঁ যদি আপোনালোকে আমাৰ পৰীক্ষামূলক ভিডিঅ' বস্তু আনে চাব পাৰে আৰু আমাৰ টেলিগ্ৰাম চেনেল আপোনালোকে যদি জইন হোৱা নাই জইন হৈ ল'ব পাৰে আৰু বিশ্বাসী বন্ধুৰ লগত ডাইৰেক্ট কথা পাতিব আমাৰ ফেচবুক অফিচিয়েল পেজত বিশ্বাসী বন্ধু আপোনালোকে তাতে ফ'ল' কৰি ল'ব পাৰে আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ লগতে বিশ্বাসী বন্ধু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আজিলৈ মানে অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ
জয় অসম।